নমস্কাৰ। আজি বিনবিতে 93 সংখ্যক যাত্ৰাভিনখনিত আমি যিদৰে আমাৰ সমন্বয় গোটটোৱে আজি 5 বছৰে অতিথি মানে সেৱা শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত আমি চাহৰ ব্যৱস্থা কৰোঁ আৰু এই গোটটোত আমাৰ 25 জনীয়া আমি বন্ধু আছোঁ। এই সকলো বন্ধুসকলে আমি গোটেই দিনটো দুপৰীয়া সময়ত আমি যি বাৰেৰহণীয়া আমাৰ শোভাযাত্ৰা, এই শোভাযাত্ৰাত চাহৰ ব্যৱস্থা কৰা, প্ৰসাদৰ ব্যৱস্থা কৰা হয়, জলযোগৰ ব্যৱস্থা কৰা হয় আৰু গধূলি ৰাতি ভাওনা প্ৰদৰ্শন চাবলৈ অহা অতিথিসকলক আমি চাহৰে বিনামূলীয়া চাহৰে শুশ্ৰূষা কৰা হয়। নমস্কাৰ। প্ৰথমে সমন্বয় বন্ধুবৰ্গ গোটৰ তৰফৰ পৰা আপোনালোকক আমি আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। বিনবিতীয়া গাঁৱৰ পৰম্পৰা নীতি ৰীতিৰে এই বৰ্ষত 93 সংখ্যক যাত্ৰাভিনখনি উদযাপন কৰা হৈছে। এই বছৰৰ নাট কুমৰ হৰণ হৰিহৰ যুদ্ধ আৰু এই যাত্ৰাভিনখনিত বিনবিতীয়া গাঁৱৰ ৰাইজৰ লগতে আমাৰ সমন্বয় বন্ধুবৰ্গ গোটে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো আমি বাৰেৰহণীয়া সমন্বয় শোভাযাত্ৰাত যিসকল ব্যক্তি অংশগ্ৰহণ কৰিছে এইসকলক আমি শোভাযাত্ৰাৰ মাজতে জলযোগৰ ব্যৱস্থা কৰি দিওঁ। ইয়াৰ উপৰিও এই যাত্ৰাভিনখনিত আমি আমাৰ সমনীয়া গোটৰ তৰফৰ পৰা অতিথিসকলে যাতে সুন্দৰকৈ নাট ভাগ উপভোগ কৰিব পাৰে তাৰ বাবে আমি বিনামূলীয়া চাহৰ পুৱেটো নিশা যোগানৰ ব্যৱস্থা কৰোঁ। লগতে আমাৰ গোটটোৰ যিসকল সদস্য আছে সকলোটিয়ে আমি ভৱিষ্যতৰ দিনলৈ যাতে এনেদৰে আগবাঢ়ি যাব পাৰোঁ সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। নমস্কাৰ।